মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ক্লাছ 8ৰ অসমীয়া মাধ্যমৰ গুণোৎসৱ 2017 তোমালোকৰ কিছুমান কুৱেশ্যন এই কুৱেশ্যনবিলাক তোমালোকে মন কৰিবা যিহেতু 2017 আছে এই কুৱেশ্যনবিলাক পুনৰাই আহিব পাৰে সেইকাৰণে তোমালোকে কুৱেশ্যনবিলাক লক্ষ্য কৰিবা ইয়াত গণিতৰ বিষয়ে মই কম তোমালোকে চাই লোৱা ইয়াত প্ৰথম কুৱেশ্যন দিয়া আছে গণিতৰ 41 নম্বৰ কুৱেশ্যন 23 - 41 - 11 ৰ মান হ'ব এই মানটো কিমান হ'ব তোমালোকে মন কৰিবা যেহেতু মাইনাস দুটা আছে মাইনাস দুটা আকতে কি কৰি লবা যোগ কৰি লবা যেহেতু মাইনাস 41 তোমালোকে এটু মানে লক্ষ্য কৰিবা -41 আৰু ইয়াত আছে -11 দুটা যোগ কৰিলে কিমান হয় 52 গতিকে -52 লগত কি হৈছে 23 যোগ কৰিব গৈছে 23 যোগ কৰিলে ইয়াত হ'ব এটু তুমি মাইনাস কৰি দিয়া যেহেতু 12 ৰ পৰা 3 গলে ইয়াত 2 ৰ পৰা না যায় ইয়াত হ'ব 9 আৰু ইয়াত হ'ব কিমান ইয়াত হ'ব 2 যেহেতু আছে 4 গতিকে ওপৰত মাইনাস আছে তোমালোকে ইয়াত মাইনাস দি দিয়া গতিকে ইয়াত কিমান হ'ব 29 গতিকে 29 ক'ত আছে -29 হ'ব বি নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ তাৰপিছত নেক্সট চাই লোৱা যেহেতু -5 * 0 * -4 তোমালোকে এটা কথা মন কৰিবা যেহেতু 0 আছে যিকোনো মাল্টিপ্লাই যিকোনো পূৰণৰ ক্ষেত্ৰত 0 থাকিলে তোমালোকে ভাবিবা হেই সংখ্যাটোৰ মান যিয়েই নহওক কিয় এটোৰ লগত পূৰণ হলে 0ই হ'ব 0ৰ লগত যিকোনো সংখ্যা থাকক না কিয় 100 পূৰণ থাকিলেও 0 হ'ব 1 লাখ থাকিলেও 0 হ'ব আৰু -1 থাকিলেও 0 হ'ব গতিকে এটো বি নম্বৰৰ কোৱেশ্চন শুদ্ধ উত্তৰ তাৰপিছত চাই লোৱা খালি ঠাই পূৰ কৰা ইয়াত খালি ঠাই বহুৱাব গৈছে খালি বাকচত বহুৱাবলগীয়া সংখ্যাটো লিখা আমালোকে জানো যে হৰণৰ ক্ষেত্ৰত ইয়াত -5 আছে গতিকে তোমালোকে ইয়াত আৰু এটা -5 ৰে কি কৰিবা আৰু এটা -5 দিবা ইয়াত মন কৰিবা আৰু এটা -5 দি লবা আৰু এটা -5 দিবা তাৰপিছত তাৰ নেক্সট কি হ'ব তাৰ নেক্সট ইয়াত হ'ব তলত দিয়া ভগ্নাংশবোৰৰ অপ্ৰকৃত ভগ্নাংশটো হ'ব অপ্ৰকৃত ভগ্নাংশ লক্ষ্য কৰিব লাগিব যে আমি জানো যে যেটো ভগ্নাংশৰ লব ডাঙৰ আৰু হৰ সৰু হেতু কি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ কোৱা হয় গতিকে তোমালোকে এই বি নম্বৰটো মন কৰা এটোই হ'ব অপ্ৰকৃত ভগ্নাংশ তাৰপিছত 1 - 3/5 এটো কি হ'ব 1 - 3/5 যেহেতু আছে 1 - 3/1 ইয়াত তোমালোকে লিখিবা যেহেতু 1 - 3/5 আছে গতিকে তোমালোকে ইয়াত ভগ্নাংশ কি লবা লহাগু লবা ইয়াত 5 আছে 5 লিখি ললা ইয়াত তলত মনত ৰাখিবা ইয়াত তলত 1 আছে 1 5 ৰ মাজত কেইবাৰ যায় 5 বাৰ যায় গতিকে ইয়াত লিখিবা 5 মাইনাস আছে মাইনাস ইয়াত আছে 3 লিখি দিবা তাৰপিছত কি হয় চাই লচোন 5 ৰ পৰা 3 গলে কিমান হয় হয় 2/5 হয় এটোৰ आंसर হ'ব কিমান 2/5 গতিকে 2/5 ক'ত আছে সি নম্বৰ কোৱেশ্চনত আছে 2/5 এটো লিখি ললা তাৰপিছত চাই লোৱা 3/2 ইয়াত আছে 3/2 * 5 সমষ্ট 1/3 এটো আমি লিখিম কেনেকৈ লিখিম তোমালোকে চাই লোৱা এটো সাইডত লক্ষ্য কৰিবা যেহেতু ইয়াত আছে 3 যেহেতু ইয়াত আছে 3 অলপমান দিগদাৰ হৈ আছে 3 * 5 সমষ্ট 1/3 তোমালোকে লক্ষ্য কৰিবা যেহেতু এনেকুৱা থাকিলে 5 ৰ লগত কিমান আছে 3 এটো পূৰণ কৰি দিবা 5 ৰ লগত 3 পূৰণ কৰিলে হয় কিমান 15 আৰু 1 কিমান হয় 16 গতিকে মনত ৰাখিবা 3/2 আছিল 3/2 আছিল তেন্তে হ'ব 3/2 * হ'ব ইয়াত হ'ব ওপৰত হ'ব 16 তলত হ'ব 3 গতিকে a3 কেনসেল আৰু ওপৰত থাকে 16 / তলত 2 আছে গতিকে এটো ইয়াৰ মাজত কেইবাৰ যায় 8 বাৰ যায় গতিকে এটো হ'ব শুদ্ধ উত্তৰ গতিকে এটো ক'ত আছে চাই লচোন তোমালোকে ইয়াৰটো এ নম্বৰত আছে তাৰ নেক্সট কি আছে তাৰ নেক্সট আছে 2/5 / 1/2 এটো খুব ইন্টারেস্টিং অঙ্ক হয় এটো তোমালোকে লক্ষ্য কৰিবা যেহেতু আছে 2/5 / কি আছে 1/2 হৰণ তাৰ মানে ইয়াত লক্ষ্য কৰিবা তোমালোকে মনত ৰাখিবা যদি হৰণ থাকে তেন্তে এই যেটো আছে যেটো ওপৰটো তলত যাব তলৰটো ওপৰত আহিব তেনেহলে চাই লচোন 2/5 তোমালোকে এতিয়া মাল্টিপ্লাই কৰি দিবা পূৰণ কৰি দিলে কি হয় ওপৰটো তলত যায় তলৰটো ওপৰত যায় তোমালোকে চাই লোৱা ইয়াত কি আছে
1/2 আছে তেন্তে 2/1 হয় কিন্তু চাই লোৱা 2/1 মানে কি হয় 2a হয় না নাই 2a হয় গতিকে ইয়াত 2 ডাইৰেক্ট বহাই দিয়া তাই তেনেহলে তোমালোকে 2 এর লগত 2 পূরণ কৰিলে কিমান হয় ওপৰত হ'ব 4 আৰু তলত হ'ব কিমান হ'ব 4 গতিকে সৰি 5 তলত হ'ব 5 এনেকুৱা তোমালোকে অংকবিলাক কৰি দিবা হৈ যাব তেন্তে ইয়াত কিমান আছে ইয়াত কোনটো আছে 4/5 এই নম্বৰটো 4/5 আছে নেক্সট তাৰ নেক্সট কি হ'ব তোমালোকে এটা কথা মনত ৰাখিবা এটো একদম সহজ 2.7 আছে 2.7 আছে গতিকে এটোৰ শুদ্ধ উত্তৰটো হ'ব এই প্ৰথম নাম্বাৰ মানে দুই ঘৰ ইয়াত এক ঘৰ আছে এক ঘৰ আগত মানে এটোৰ পিছত দশমিক আছে গতিকে তোমালোকে এটো যদি অংকটো কৰি দিয়া তেন্তে চাই লবা এটো হ'ব এটো একদম সহজ তোমালোকে পাৰিবা তাৰ নেক্সট চাই লোৱা ইয়াত কি কৈছে ইয়াত এটা এনেকুৱা দিছে আটাইতকৈ কম তাপমান থকা নগৰখনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমানৰ পাৰ্থক্য হ'ব ইয়াত চাই লোৱাচোন তোমাৰ ইয়াত 35 আছে 29 আছে ইয়াত 30 28 30 তাৰ পিছত আছে 29 31 ডিগ্ৰী 27 ডিগ্ৰী 28 ডিগ্ৰী আৰু 24 ডিগ্ৰী ইয়াত তোমালোকে চাই লোৱা ডিব্ৰুগড়টো কি আছে ডিব্ৰুগড় 28 আৰু 24 মানে 28 আৰু 24 এই দুটাৰ মাজত পাৰ্থক্য কিমান আছে 4 আছে না নাই 4 ডিগ্ৰী এইটোই হ'ব যেহেতু কম তাপমাত্ৰাৰ কথা কোৱা হৈছে নেক্সট চাই লচোন কিমান ছাত্ৰ ছাত্ৰীয়ে কমলা আৰু ৰঙা ৰংটো ভাল পায় চাই ল তোমালোকে গ্ৰাফৰ পিনে লক্ষ্য কৰিলে দেখিবলৈ পোৱা যাব দেখিলে পাবা ইয়াত 10 আছে না নাই 10 আছে যদি তেন্তে কমলা ৰঙৰ লগত 10 আছে কমলা ৰঙৰ লগত 10 আছে তেন্তে ইয়াত আমি 10 লিখি দিলো আৰু ইয়াৰ লগত কিমান আছে যেহেতু ৰঙৰ কথা কোৱা হৈছে ৰঙৰ লগত কিমান আছে 20 আছে গতিকে কি লিখিব পাৰা তোমালোকে 10 আৰু 20 কমলা যেহেতু আগত আছে কমলা মানে 10 আৰু ৰঙা মানে 20 তাহলে তেনেহলে তোমালোকে লিখিবা 10 12 কত আছে এই নাম্বার এইটো লিখি লবা তাৰ নেক্সট কি আছে তাৰ নেক্সট আছে আলফাৰ পৰা 5 বাদ দিলে 9 হয় আলফাৰ পৰা 5 বাদ দিলে 9 হয় এই সমীকৰণটো হ'ব চাই লচোন তোমালোকে আলফাৰ পৰা 5 বাদ দিলে মানে আলফা 5 বাদ দিলে মানে মাইনাস দিলু তাৰ পিছত 9 এটো কত আছে ডি নাম্বাৰটো শুদ্ধ 120 ডিগ্ৰী কোণৰ সম্পূৰক কোণটো হ'ব সম্পূৰক কোণ তেন্তে বুজিব লাগিব দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেন্তে সম্পূৰক তেন্তে মনত ৰাখিবা ইয়াত 120 ডিগ্ৰী দিয়া আছে ইয়াত 120 ডিগ্ৰী দিয়া আছে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেন্তে ইয়াত বহিবলগীয়া সংখ্যাটো কিমান হ'ব লাগিব 120 আছে 120 ৰ লগত আৰু 180 হ'বলৈ হলে কিমান সংখ্যা লাগিব 60 লাগিব গতিকে 60 কোনটা আছে বি নাম্বাৰটো শুদ্ধ উত্তৰ তেন্তে তাৰ নেক্সট কি হ'ব তলত চিত্ৰটোৰ আলফাৰ মান হ'ব তলৰ চিত্ৰটোৰ আলফাৰ মান কিমান হ'ব তোমালোকে মনত ৰাখিবা যেহেতু ইয়াত এইটো এটা দাগ আছে এইটো এটা কিয়াছ আছে মানে এই টোটাল মিলি এই আচটোৰ মান হ'ব এই টোটাল মিলি এই আচটোৰ মান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী বুজি পালা না নাই 180 ডিগ্ৰী তেন্তে ইয়াত 130 ডিগ্ৰী দিয়া আছে এইটোৰ মান যদি হয় 130 ডিগ্ৰী 130 ডিগ্ৰী দিয়া আছে তেন্তে এইটোৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'বলৈ হলে আৰু 50 ডিগ্ৰী যোগ কৰিলে হ'ব 180 ডিগ্ৰী তেন্তে তোমালোকে মনত ৰাখিবা বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ তেন্তে এনেকুৱা ধৰণৰ অংকবিলাক সমাধান কৰিবা 2017 গুণোৎসৱৰ কোৱেশ্চনবিলাক খুব ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা ইয়াৰ পৰাই কমন আহিব পাৰে তোমালোকে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি চেনেলটোৰ লগতে থাকিবা ইমান সময় ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ